পুঁজিপতিৰ হাতলৈ অসম চাহ নিগমৰ বাগিচা 30 বছৰীয়া লিজৰ ভৱিষ্যত কি অসমৰ চাহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতি দি অসম চৰকাৰে লিজক দিব ATCLৰ চাহ বাগিচা অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে এই সন্দৰ্ভত প্ৰস্তুতি চলাইছে অসম চাহ নিগম লিমিটেড অৰ্থাৎ ATCLে যাৰ বাবে ATCLে সমগ্ৰ প্ৰক্ৰিয়াটো চোৱাচিতা কৰিবৰ বাবে বিজ্ঞাপনৰ জৰিয়তে আবেদন বিচাৰিছে ট্ৰানজেকচন এডভাইজৰী এণ্ড বিড প্ৰচেছ মেনেজমেণ্ট সাৰ্ভিসৰ পৰামৰ্শদাতাৰ যি কথা স্পষ্ট কৰিছে যে অতি শীঘ্ৰে ব্যক্তিগত মালিকাধীন হ'ব ATCLৰ চাহ বাগিচা প্ৰাপ্ত তথ্য অনুসৰি উজনি অসম তথা বৰাক উপত্যকাত থকা ATCLৰ বাগিচাসমূহক 30 বছৰীয়া লিজত দিয়া হ'ব ব্যক্তিগত প্ৰতিষ্ঠানক উল্লেখযোগ্য যে সমগ্ৰ অসমতে আছে অসম চাহ নিগমৰ 15খন চাহ বাগিচা আৰু এই 15খন চাহ বাগিচাৰ মুঠ মাটিকালি হৈছে প্ৰায় 7000 হেক্টৰ আনহাতে ATCLৰ অধীনত থকা বাগিচাসমূহত থকা 10টা ফেক্টৰীৰ ভিতৰত 7টাই বৰ্তমান কাৰ্যক্ষম ইয়াৰ বিপৰীতে 15 বাগিচাত আছে প্ৰায় 16000 স্থায়ী বনুৱা কৰ্মচাৰী কিন্তু ইমান বৃহৎ আন্তঃগাঁথনি থকাৰ পাছতো দীৰ্ঘদিন ধৰি ATCLৰ বাগিচাসমূহ সন্মুখীন হৈছে বৃহৎ লোকচানৰ ATCLৰ একাংশ বিষয়ৰ হেমাহি আৰু বাগিচা পৰিচালনাৰ বেমেজালিৰ বাবে প্ৰতি বছৰে লোকচানৰ সন্মুখীন হৈ অহা 15খন বাগিচাই বিগত বৰ্ষত উৎপাদিত 53 লাখ কেজি চাহপাতৰ পৰা সংগ্ৰহ কৰিছে 83 কোটি টকা কিন্তু এই ক্ষেত্ৰত অসম চাহ নিগমৰ তথ্য অনুসৰি প্ৰতি বছৰে 15খন বাগিচাৰ নামত ব্যয় প্ৰায় 140 কোটি টকা তেনেস্থলত 15খন বাগিচাৰ নামত হৈ আহিছে বছৰি প্ৰায় 60 কোটি টকাৰ লোকচানৰ সন্মুখীন হৈ আহিছে ATCL ফলত এনে বৃহৎ লোকচানৰ পৰা হাত সাৰিবলৈ 15খন বাগিচা লিজ দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে এতে প্ৰশ্ন উঠিছে বৃহৎ লোকচানৰ গয়নাৰে 15খন চাহ বাগিচা পুঁজিপতিৰ হাতত তুলি দিয়াৰ বাবে এনে সিদ্ধান্ত কিমান সময় উপযোগী সেয়া সময়তহে পোহৰলৈ আহিব ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ